শিশুৰ সৰ্বাংগীন বিকাশৰ সাধনৰ বাবে এক পদক্ষেপ হৈছে শিশু মেলা। এয়েহে প্ৰাক প্ৰাথমিক শিশু বিদ্যালয়ৰ বাবে প্ৰস্তুত কৰিবলৈ সমগ্ৰ শিক্ষা অসম আৰু প্ৰথম অসমৰ যৌথ প্ৰচেষ্টাত ক শ্ৰেণীৰ শিশুসকলৰ লগত শৈক্ষিক মেলা আৰু ধাৰণা কাৰ্ডৰ জৰিয়তে পিতৃ মাতৃ তথা অভিভাৱক সহায়ত বিভিন্ন ক্ৰিয়াকলাপৰ এক কাৰ্যসূচী হাতত লোৱা হৈছে। ইয়াৰ সমান্তৰালকৈ মুৰ্কংচলেক প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আন্নেবিলাম সমল কেন্দ্ৰ আমগুৰি প্ৰাথমিক বিদ্যালয়তো SMC আৰু অভিভাৱকসকলৰ সহায় সহযোগিতাত শিশু মেলা অনুষ্ঠিত কৰা হৈছে। সকলোৱে মিলিজুলি শিশুসকলক আগবাঢ়ি যোৱাত সহায় কৰোঁ, উৎসাহ জনাওঁ যাতে আগলৈ তেওঁলোকৰ পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ে আৰু পঢ়া কামটো শিশুৰ বাবে আমোদজনক হৈ পৰে। শৈক্ষিক মেলাৰ উদ্দেশ্য হৈছে যিসকল শিশুৱে আগন্তুক শিক্ষাবৰ্ষত প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিব আৰু বৰ্তমান ক শ্ৰেণীত অধ্যয়ন সেই শিশুসকলক এই কাৰ্যসূচীত সাঙুৰি লোৱা হ'ব, যাতে তেওঁলোকে ভৱিষ্যতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। আহক আমি এই অভিযানৰ মূল বৈশিষ্ট্য কি আৰু ইয়াৰ বাবে আমি সকলোৱে কি কৰিব লাগিব ভালদৰে জানি থওঁ। শিক্ষকৰ কৰণীয় ক শ্ৰেণীত নামভৰ্তি কৰা সকলো শিশুৰে তথ্য শিক্ষকে আহৰণ কৰিব লাগিব। প্ৰতিজন শিশুৰ তথ্য কাৰ্ডখনৰ তথ্যসমূহ ভালদৰে চাই শিশুৰ অভিভাৱকৰ লগত আলোচনা কৰিব লাগিব। মাতৃ অভিভাৱকৰ লগত শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে এখন সভা অনুষ্ঠিত কৰিব। এই সভাত শৈক্ষিক মেলা আৰু ধাৰণা কাৰ্ডৰ বিষয়ে মাতৃ তথা অভিভাৱকৰ সকলক অৱগত কৰা হ'ব। শৈক্ষিক মেলাৰ বাবে আমি 7টা কাউণ্টাৰ তৈয়াৰ কৰিব লাগিব। প্ৰতিটো কাউণ্টাৰৰ বাবে মাতৃ তথা অভিভাৱকসকলৰ মাজৰ পৰা 7 গৰাকী প্ৰতিনিধি নিৰ্বাচন কৰি আগতীয়াকৈ দায়িত্ব দিব লাগিব। কাউণ্টাৰ 1 পঞ্জীয়ন কাউণ্টাৰ, য'ত প্ৰতিনিধিয়ে শিশুজনৰ শিশুৰ তথ্য কাৰ্ড আৰু ধাৰণা কাৰ্ডৰ লগত শিশু মেলালৈ অহা পিতৃ মাতৃ অভিভাৱকসকলক এই কাৰ্ডসমূহ দি দ্বিতীয় কাউণ্টাৰলৈ যাবলৈ ক'ব। শিক্ষকগৰাকীয়ে প্ৰয়োজন সাপেক্ষে প্ৰতিনিধিসকলক সহযোগিতা আগবঢ়াব। কাউণ্টাৰ 2 শাৰীৰিক বিকাশ। শিশুজনৰ তথ্য কাৰ্ডত থকা শাৰীৰিক বিকাশৰ দক্ষতাৰ বিষয়ে মাতৃ অভিভাৱকৰ লগত আলোচনা কৰিব। ইয়াৰ লগতে ধাৰণা কাৰ্ডত থকা শাৰীৰিক বিকাশৰ যিকোনো এটা ক্ৰিয়াকলাপ শিশুজনৰ লগত কৰি দেখুৱাব, যেনে ৰছীৰ ওপৰত কৰিব। ইয়াৰ লগতে ধাৰণা কাৰ্ডত থকা শাৰীৰিক বিকাশৰ যিকোনো এটা ক্ৰিয়াকলাপ শিশুজনৰ লগত কৰি দেখুৱাব, যেনে ৰছীৰ ওপৰত খোজ কঢ়া, জঁপিওৱা আদি। কাউণ্টাৰ 3 ভাষা বিকাশ। শিশুজনৰ তথ্য কাৰ্ডত থকা ভাষা বিকাশৰ দক্ষতাৰ বিষয়ে
মাতৃ অভিভাৱকৰ লগত আলোচনা কৰিব। ইয়াৰ লগতে ধাৰণা কাৰ্ডত থকা ভাষা বিকাশৰ যিকোনো এটা ক্ৰিয়াকলাপ শিশুজনৰ লগত কৰি দেখুৱাব, যেনে কাহিনী কোৱা, চিত্ৰ চাই কোৱা, বৰ্ণৰ চিনাকি আদি। কাউণ্টাৰ 4, সামাজিক আৱেগিক বিকাশ। শিশুজনৰ তথ্য কাৰ্ডত থকা সামাজিক আৱেগিক বিকাশৰ দক্ষতাৰ বিষয়ে মাতৃ অভিভাৱকৰ লগত আলোচনা কৰিব। ইয়াৰ লগতে ধাৰণা কাৰ্ডত থকা সামাজিক আৱেগিক বিকাশৰ যিকোনো এটা ক্ৰিয়াকলাপ শিশুজনৰ লগত কৰি দেখুৱাব। উদাহৰণস্বৰূপে, মই কি কওঁ তাকে কৰিব। কাউণ্টাৰ 5, বৌদ্ধিক বিকাশ। শিশুজনৰ তথ্য কাৰ্ডত থকা বৌদ্ধিক বিকাশৰ দক্ষতাৰ বিষয়ে মাতৃ অভিভাৱকৰ লগত আলোচনা কৰিব। ইয়াৰ লগতে ধাৰণা কাৰ্ডত থকা বৌদ্ধিক বিকাশৰ যিকোনো এটা ক্ৰিয়াকলাপৰ শিশুজনৰ লগত কৰি দেখুৱাব, যেনে ক্ৰমত সজোৱা, সৰু ডাঙৰ পাৰ্থক্য বিচাৰি উলিওৱা আদি। কাউণ্টাৰ 6, প্ৰাক সাংখ্যিকতা দক্ষতা। ইয়াত শিশুজনৰ তথ্য কাৰ্ডত থকা প্ৰাক সাংখ্যিকতা দক্ষতাৰ বিষয়ে মাতৃ অভিভাৱকৰ লগত আলোচনা কৰিব। ইয়াৰ লগতে ধাৰণা কাৰ্ডত থকা প্ৰাক সাংখ্যিকতা যিকোনো এটা ক্ৰিয়াকলাপ শিশুজনৰ লগত কৰি দেখুৱাব, যেনে বস্তুৰ গণনা, অংকৰ চিনাকি আদি। কাউণ্টাৰ 7, পৰৱৰ্তী পদক্ষেপ বাবে আলোচনা। ইয়াত শিক্ষকে পিতৃ মাতৃ বা অভিভাৱকৰ লগত ধাৰণা কাৰ্ডখনৰ ক্ৰিয়াকলাপৰ বিষয়ে বিতংকৈ আলোচনা কৰিব। লগতে ইয়াৰ জৰিয়তে শিশুৰ সৰ্বাংগীন বিকাশ কেনেকৈ হ'ব তাৰ বিষয়েও আলোচনা কৰিব। ঘৰত দৈনিক শিশুসকলৰ লগত কেনেধৰণে ক্ৰিয়াকলাপ কৰিব আৰু কেনেধৰণে কৰিব লাগিব তেওঁলোকক বুজাই দিব। ইয়াৰ লগতে এমাহ দুমাহ পিছত হ'বলগীয়া দ্বিতীয় তথ্য আহৰণৰ বিষয়েও তেওঁলোকক অৱগত কৰিব। যিয়ে নহওক, এইখিনিতে আমি আমগুৰি প্ৰাথমিক বিদ্যালয় আজি শিশু মেলা সম্পৰ্কে চমুকৈ উপস্থাপন কৰিলোঁ। ধন্যবাদ।